কৃষ্ণ সকলোকে ভক্তিৰ পৰা সেৱা নিবেদন কৰিছোঁ। এই ভিডিঅ' চাই থকা প্ৰত্যেকজন আই বাপৰ শ্ৰীচৰণৰ সহস্ৰ কোটি প্ৰণিপাত জনাইছোঁ, সেৱা জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালেই আছে, আমিও ভালেই আছোঁ আপোনালোকৰ কৃপাত, প্ৰভুৰ কৃপাত। আৰু এতিয়া বৰ্তমান আমি দোকানত আছোঁ। দোকানৰ পৰাই আপোনালোকৰ শ্ৰীচৰণত সেৱা ধৰিবৰ কাৰণে ভিডিঅ'ৰ কাৰণে আমি আহিছোঁ। আৰু আমাৰ লগতে আমাৰ ছোৱালী কণমানি শ্ৰুতি সন্দিকৈ। কৃষ্ণ। আমাৰ দুটি সন্তান, প্ৰথমটি সন্তান আমাৰ ল'ৰা বাস্তৱ সন্দিকৈ আৰু দ্বিতীয়টি সন্তান কইনা সন্তান শ্ৰুতি সন্দিকৈ। আৰু আমাৰ আইগৰাকী আছে, মা দেউতা, আমি ছটি প্ৰাণী আমি আমাৰ গৃহত থাকোঁ। আৰু আপোনালোকৰ চৰণত আমি সেৱা ধৰিছোঁ যাতে আপোনালোকে আমাক আশীৰ্বাদ কৰে, অলপ মৰম চেনেহ কৰি থাকিব। আমাৰ ছোৱালী শ্ৰুতি সন্দিকৈ। কৃষ্ণ। কোৱাচোন তুমি তোমাৰ স্কুলখনৰ নামটো কোৱাচোন বাৰু। নৰ্থ ইষ্ট ইংলিছ পাব্লিক স্কুল। নৰ্থ ইষ্ট ইংলিছ পাব্লিক স্কুল। তুমি কোন ক্লাছত পঢ়া? ক্লাছ 3। ক্লাছ 3। তোমাৰ স্কুলৰ প্ৰধান শিক্ষকৰ নাম জানানে? আমাৰ স্কুলৰ ডাইৰেক্টৰো আছে, প্ৰিন্সিপালো আছে, ভাইচ প্ৰিন্সিপালো আছে। নাম জানানে সকলোৱে? জানো। কোৱাচোন বাৰু। ডাইৰেক্টৰৰ নাম ৰীতামণি বিশ্বাস আৰু বাসু বিশ্বাস, প্ৰিন্সিপালৰ নাম নিহাৰিকা দত্তা, ভাইচ প্ৰিন্সিপালৰ নাম বিজয় কুমাৰ শ্বাহ। সুন্দৰ। আৰু আপোনালোকে সকলোৱে গম পাইছেই যে আমাৰ ছোৱালী বৰ্তমান ক্লাছ 3 পাইছে। আৰু আপোনালোকে মৰম চেনেহ কৰি থাকিব, আশীৰ্বাদ কৰিব যাতে তেওঁ আগুৱাই যাব পাৰে। তুমি আৰু এটা কথা গম পোৱা নে বাৰু যে গুৰু কেই প্ৰকাৰ তুমি জানানে? জানো। কোৱাচোন বাৰু কেই প্ৰকাৰ? গুৰু 4 প্ৰকাৰ। কি বাৰু জানানে? আদি গুৰু, শিক্ষাগুৰু, দীক্ষাগুৰু আৰু আমাৰ পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱ। আদিগুৰু মানে কি জানানে? আদিগুৰু মানে আমাৰ মা দেউতা। শিক্ষাগুৰু মানে যোনে আমাক শিক্ষা প্ৰদান দিয়ে। আৰু দীক্ষাগুৰু মানে যোনে আমাক ভগৱন্তক চিনাকি কৰে আৰু শৰণ দিয়ে, সেয়াই দীক্ষাগুৰু বুলি কোৱা যায়। আৰু আমাৰ পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱ মানে আমাৰ জগতগুৰু। এয়া আমাৰ দোকানত বহি আমি আমাৰ ছোৱালীৰ লগত কিছু কথা পাতিলোঁ। দেখিছে আৱাজখিনি অলপ, আমাৰ দোকানখন মানে ৰাস্তাৰ কাষতেই, খুব টেম্প' গাড়ী মটৰ চলি থাকে। হয়তো ভিডিঅ'বিলাকৰ আৱাজবিলাক আপোনালোকে মাজে মাজে ইয়াৰ আগৰ ভিডিঅ'বিলাকো আপোনালোকে গম পাইছে যে আমাৰ দোকানখনত যিবিলাক ভিডিঅ' বনোৱা হয় সকলোবিলাক আৱাজ চলি থাকে, গাড়ী মটৰ আৱাজ চলি থাকে। গতিকে আমি আপোনালোকৰ চৰণত সেৱা ধৰিছোঁ। আমি সম্পূৰ্ণকৈ ক্লিয়াৰকৈ ভিডিঅ'বিলাক আপোনালোক দিব পৰা নাই, যদি আৱাজবিলাক চলি থাকে। আৰু আপোনালোকে মৰম চেনেহ কৰি থাকিব। এনেধৰণে আমি কণমানিসকলক লগ পালে কথা পাতোঁ। আৰু আজি আমাৰ নিজৰ ছোৱালী, আমাৰ সকলোৱে মৰমৰ শ্ৰুতি সন্দিকৈৰ লগত আমি কথা পাতিলোঁ, কথোপকথন কথা পাতিলোঁ। গুৰুৰ বিষয়ে আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিলোঁ। একচুৱেলি সকলোৱে কৈ থাকে যে শৰণ 12 বছৰ বয়সত দিব লাগে, আমিও কওঁ গুৰু পৰিচয় দিয়াব লাগে, সেৱা বাহিনীত যাব লাগে। এই কথাবিলাক কৈ থকা হয়, কিন্তু বহুতে পালন নকৰে। তো আমাৰ ল'ৰাৰো এইবাৰ 8ত পাইছে। আমি তেওঁৰ শৰণভাগ দিয়াই আনিছোঁ। সাৰমতিত আমাৰ শিবিৰ আছিল, শৰণৰ শিবিৰ, আৰু সেই শৰণৰ শিবিৰত আমি ল'ৰাৰ শৰণভাগ দিয়াই আনিছোঁ। আৰু এইবাৰ আমি তেজপুৰলৈ সেৱা বাহিনীত তেওঁক লৈ যাম। আপোনালোকে মৰম চেনেহ কৰিব যাতে আমি আগুৱাই যাব পাৰোঁ, আপোনালোকৰ চৰণ দৰ্শন কৰিব পাৰোঁ, আপোনালোকক যাতে আমি সেৱা ধৰিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰিব। আমাৰ দুটি সন্তানকেই আপোনালোকে মৰম চেনেহ কৰিব। এই মানসেৰে আপোনালোকৰ শ্ৰীচৰণত আমি সহস্ৰ কোটি প্ৰণিপাত জনাইছোঁ, সেৱা জনাইছোঁ। আপোনালোকৰ আশীৰ্বাদ নহ'লে আমি কোনোদিনো কোনো কালে আমি প্ৰভুক বা গুৰুক আমি সেৱা ধৰিব নোৱাৰিম। সেয়েহে গতিকে আপোনালোকে আমাক আশীৰ্বাদ কৰিব, আপোনাৰ চৰণত আমাক ঠাই দিব। সকলোকে ভক্তিৰ পৰা সেৱা নিবেদন কৰি আমি আজি এই ছুটি ভিডিঅ'টো আপোনালোকক আগবঢ়াই দি আমি আপোনালোকৰ চৰণত সেৱা ধৰিছোঁ। আশীৰ্বাদ কৰিব। আমাৰ ভিডিঅ'বিলাক চাই আছে আপোনালোকে গম পাইছোঁ, ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব। আৰু ইউটিউব চেনেলবিলাক আপোনালোকে ছাবস্ক্ৰাইব কৰিব। আমাৰ ইউটিউব চেনেল আছে উমাকান্ত বাপ নামেৰে, আৰু ফেচবুক পেজটো আপোনালোকে লাইক কমেণ্ট কৰি ফ'ল' কৰি দিব। আমি আশা কৰিছোঁ আপোনালোকে সকলোৱে আমাৰ মৰম চেনেহ কৰি থাকিব। আপোনালোকৰ চৰণত আমি সদায় থিৰ হৈ সেৱা ধৰিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে আমাৰ আশীৰ্বাদ কৰিব।
কৃষ্ণ, জয় গুৰু শংকৰ। সকলোকে ভক্তিৰ সেৱা নিবেদন কৰি আমি বিদায় মানিছোঁ। কৃষ্ণ।